এম্বুলেন্স চালকৰ গুণ্ডাগিৰি এম্বুলেন্স চালকৰ দাদাগিৰি দেখিবলৈ পোৱা গৈছে AMCHত আৰু এইবাৰ ৰোগীৰ অভিভাৱকৰ গালত প্ৰচণ্ড চৰ খুধাইছে এম্বুলেন্সৰ চালকে আৰু এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰোগীৰ অভিভাৱকে সামান্য কথাতে অশ্লীল গালিগালাজ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি আৰু গালত প্ৰচণ্ড চৰ খুধোৱাৰ অভিযোগ উত্থাপন হৈছে AMCHৰ এগৰাকী এম্বুলেন্স চালকৰ বিৰুদ্ধে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম অসম চিকিৎসা মহাবিদ্যালয়ত এম্বুলেন্স চালকৰ গুণ্ডাগিৰি এম্বুলেন্স চালকে গুণ্ডাগিৰি চলাইছে দাদাগিৰি চলাইছে এম্বুলেন্স চালকে ৰোগীৰ অভিভাৱকক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ AMCHত ৰোগীৰ অভিভাৱকক প্ৰচণ্ড চৰ মৰাৰ অভিযোগ এম্বুলেন্স চালকৰ বিৰুদ্ধে AMCHৰ ৰেডিঅলজি ৰঞ্জন ৰশ্মি বিভাগৰ সন্মুখত এই ঘটনা সংঘটিত হৈছে AS06 BC6159 নম্বৰৰ এখন এম্বুলেন্সৰ চালকে ৰোগীৰ অভিভাৱকক প্ৰহাৰ কৰাৰ অভিযোগ অশ্লীল ভাষাৰে গালিগালাজ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি এম্বুলেন্স চালকৰ এটা ডাঙৰ খবৰ অসম চিকিৎসা মহাবিদ্যালয়ত এম্বুলেন্স চালকৰ এই গুণ্ডাগিৰি এম্বুলেন্স চালকে এনেদৰে গুণ্ডাগিৰি চলাইছে এতিয়া অসম চিকিৎসা মহাবিদ্যালয়ত এম্বুলেন্স চালকে ৰোগীৰ অভিভাৱকক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ আৰু AMCHত ৰোগীৰ অভিভাৱকক প্ৰচণ্ড চৰ মৰাৰ অভিযোগ এম্বুলেন্স চালকৰ বিৰুদ্ধে আৰু AMCHৰ ৰেডিঅলজি ৰঞ্জন ৰশ্মি বিভাগৰ সন্মুখত এই ঘটনা যি ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে উত্তপ্ত পৰিৱেশৰ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এগৰাকী এম্বুলেন্স চালকে ৰোগীৰ অভিভাৱকক সামান্য কথাতে প্ৰচণ্ড চৰ খুধোৱাৰ অভিযোগ আৰু সমান্তৰালকৈ অশ্লীল ভাষাৰে গালিগালাজ কৰিছে আৰু প্ৰাণে মৰাৰ ভাবুকি পৰ্যন্ত দিয়া হৈছে বুলিও অভিযোগ উত্থাপন কৰিছে লগতে সুদৰ্শন শৰ্মা নামৰ এগৰাকী অভিযুক্তক এনেদৰে এতিয়া প্ৰচণ্ড চৰ খুধাইছে গালত এম্বুলেন্স চালকে আৰু ৰোগীৰ অভিভাৱকৰ অভিযোগ অনুসৰি AMCHৰ অৰ্থপেডিক্স বিভাগত চিকিৎসাধীন হৈ থকা এগৰাকী ৰোগীক কালি দুপৰীয়া প্ৰায় 12 মান বজাত AS06 BC6159 নম্বৰৰ AMCHৰ এখন এম্বুলেন্সৰ দ্বাৰা AMCHৰ ৰেডিঅলজি বিভাগলৈ এক্সৰে কৰিবৰ বাবে প্ৰেৰণ কৰা হৈছিল আৰু তেনে সময়তে ৰেডিঅলজি বিভাগৰ সন্মুখতেই এম্বুলেন্সখনৰ চালকজনে ৰোগীগৰাকীৰ অভিভাৱকক সুদৰ্শন শৰ্মা নামৰ ব্যক্তিগৰাকীক বিভিন্ন ভাষাৰে অশ্লীল ভাষাৰে গালিগালাজ কৰাৰ লগতে গালত এটা প্ৰচণ্ড চৰ মৰাৰ উপৰিও ব্যক্তিগৰাকীক সেই স্থানতেই প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু অভিযোগকাৰীয়ে এনেদৰে এই এম্বুলেন্স চালকগৰাকীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি মন্তব্য আগবঢ়াম কি মন্তব্য কৰিছে অভিযোগকাৰীয়ে এইগৰাকী অভিযুক্ত এম্বুলেন্সকাৰীৰ বিৰুদ্ধে এম্বুলেন্স চালকগৰাকীৰ বিৰুদ্ধে কি অভিযোগ উত্থাপন কৰিছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম মই পেচেণ্টজনৰ ওচৰত আহিছিলোঁ অৰ্থপেডিক্সত মেডিকেল তেওঁ অৰ্থপেডিক্সত তেওঁ এডমিট আছে তো তেওঁ মানে চাবৰ কাৰণে ৰাতিপুৱা সময়ত আহিবলৈ কোনো মানুহ নাছিলে মোক তেওঁলোকে তেওঁ ঘৰৰ মানুহে মানে মোক ক'লে যে কি গৈ পেলাই তেওঁক অকণমান চাই দিয়ক দে হয়তো এক্সৰে কৰিবলৈ যাব লগা হ'ব পাৰে আপুনি অকণমান ৰৈ দিয়কগৈ বুলি ক'লে তো মই আহিলোঁ 8টা বজালৈকে তেওঁলোকৰ ঘৰৰ মানুহ আহি পোৱা নাছিলে সেইটো কাৰণে মই বোলো হ'ব মই আছোঁ যেতিয়া কাৰোবাক কৈ পেলাই এম্বুলেন্সত নি পেলাই মই এক্সৰেটো কৰাই আনিম সেই বুলি গ'লোঁ নমাই আনিলোঁ ঠিকেই ইয়াত ট্ৰলি চলি মই যেনে তেনে মানুহজন এম্বুলেন্সত উঠালোঁ উঠাই পেলাই এক্সৰে ৰুমত লৈ গ'লোঁ এক্সৰে ৰুমত নিয়াৰ পিছত তাত নমোৱা সময়ত মইতো কেতিয়াও এইবিলাক কাম কৰি পেলাই নাই পোৱা গতিকে মোৰ অকণমান খেলি মেলি স্বাভাৱিকতা লাগে জ্ঞানী মানুহ এজনৰ লাগে মই বাৰু মোৰ নিজক মূৰ্খ বুলিয়ে কৈছোঁ কিন্তু তেওঁ মোক বেয়া শব্দ এটা ব্যৱহাৰ কৰি পেলাই কৈছে সেইখন নাই দেখা নেকি বেয়া শব্দ কৈছিলে মই সেইটো কাৰণে একো নক'লোঁ মই তেওঁৰ ফালে মানে খঙেৰে চোৱা নিচিনাকৈ চালোঁ কোনো অৰ্থ নোহোৱাকৈ বেয়া শব্দ ব্যৱহাৰ কৰি মোৰ ফালে মোক কেলৈ তেনেকৈ কথা কৈছে মানে মই সেইটো দৃষ্টিভংগীত মই তেওঁৰ ফালে চালোঁ তেতিয়া তেওঁ কৈছে মোৰ ফালে কি চাইছ বুলি কৈ কথা নাই বতা নাই আহি মোক একদম পূৰ্ণহতীয়া চৰ এটা সোধাইছে মানে অনৰ্থকভাৱে মই যদি তেওঁক কিবা এটা বেয়াকৈ ক'লোহেঁতেন তেতিয়া তেওঁ মোক মৰা হ'লেও মোক গাত নালাগিলেহেঁতেন কিন্তু তেওঁ মোক বেয়াকৈ কোৱাৰ কাৰণে মই তেওঁৰ ফালে চালোঁ আৰু তেওঁ মোক কৈছে মোৰ ফালে কি চাইছ বুলি চৰ এটা মাৰিলে সেইটোতো চৰ মৰাটো তেওঁকতো কোনো অধিকাৰ দিয়া নাই এক্সৰে ৰুমত যেতিয়া আমি সোমাবলৈ গৈছিলোঁ এক্সৰেত তেওঁ নমাইছে যেতিয়া এই ট্ৰলিখনত এম্বুলেন্সৰ পৰা ট্ৰলিখনলৈ হেৰিত নমা টাইমত তেতিয়া মাৰিছে চৰটো
কোনো অৰ্থ নোহোৱাকৈ মাৰিছে মানে। তাৰপিছত তেওঁ মোক মই তেওঁক যেতিয়া চিঞৰ মাৰি পেলাই ক'লোঁ প্ৰায় তেওঁ আপোনাক ক'ত অধিকাৰ পালে মোক কোনো অৰ্থ নোহোৱাকৈ এটা চৰ মাৰিবলৈ, মই আপোনাক কিবা বেয়াকৈ ক'লোঁ নে আপোনাক মই কিবা বেয়া ব্যৱহাৰ কৰিলোঁ? তেতিয়া তেওঁ মোক তাত মানুহখিনি শুনাই পেলাই কৈছে সেই তাত মোক কি কৈছিলে? মই বোলো আপোনাক মই কেতিয়া ক'লোঁ? আপুনিহে মোক বেয়া কথা কৈ পেলাই হেৰি এম্বুলেঞ্চত উঠ বুলি কৈছিলে, মইতো বোলে আপোনাক বেয়া ব্যৱহাৰ কৰা নাই। আৰু এতিয়া আপুনি মোক সেইখন ট্ৰলি নাই দেখা নেকি বুলি কৈ পেলাই আপুনি তেতিয়াও মোক বেয়া শব্দ এটা কৈছে, মইতো আপোনাক বেয়া শব্দ এতিয়ালৈকে এটাও কোৱা নাই। তাৰপিছত তেওঁ মোক কৈছে বেছি কথা নকবি, ইয়াতে মাৰি পুতি গায়ব কৰি দিম, মানে এম্বুলেঞ্চৰ ড্ৰাইভাৰজনে কৈছে। তাৰ মানে কি AMCত আহিলে চবলৈ ভয় খাই পেলাই থাকিব লাগিব নেকি, কোনোবাই ইয়াত মাৰি পেলাই গায়ব কৰি দিব, তেনেকুৱা নিচিনা অৰ্থটো হৈছে। মইতো কাকো বেয়া ব্যৱহাৰ কৰা নাই, মোক কেলৈ বেয়া ব্যৱহাৰ কৰিব লাগে? ভৰ্তি কৰি ৰাখিছোঁ, কিন্তু পেচেণ্টজনৰ শুকুৰবাৰ দিনা অপাৰেশ্যন হৈ গ'ল। অপাৰেশ্যন হৈ যোৱাৰ পিছত এটা এক্সৰে কৰিবলৈ দিয়ে, সেই এক্সৰেটো কৰিবলৈ মানে মই ঘৰৰ ওচৰত মানুহ পঠিয়াইছিলোঁ, মোৰ মানুহ আহিবলৈ মানুহ নাই, মইতো মানুহৰ ঘৰত কাম কৰোঁ, সেই গতিকে মই মানুহ পঠিয়ালোঁ। মানুহ পঠিয়াই কিনে সি মোক ক'লে যে এক্সৰে কৰিবলৈ দিছে, মই বোলো তেতিয়াহ'লে লৈ যায়, কিহত দিছে? এম্বুলেঞ্চত দিছে, লৈ যায়। গ'ল, তাৰপৰা গৈ কিনে এক্সৰে ৰুম পালেগৈ, ঠিকে তাত বোলে এখন ট্ৰলি পায় পেচেণ্টজনক উঠাবলৈ কেনে, সেই ট্ৰলিখন মানে সেই মানুহজনে কোনোদিনাখন গৈ পোৱা নাই এক্সৰে ৰুমত, ট্ৰলিখন বিচাৰি পোৱা নাছিলে। ট্ৰলিখন বিচাৰি নোপোৱাত কি ক'লে তাক, হেৰি বোলে ঐ ভক্ত চুদা বোলে তই বোলে সেইখন ট্ৰলি দেখি পোৱা নাই নেকি বোলে, কাণৰ ট্ৰলিত বোলে এনেকুৱাকৈ কলা মলা লাগি যাগে এটা চৰ মাৰিলে। সেইটোৱে কৈছোঁ, ইমান অধিকাৰ এজন হেৰিয়ৰ এম্বুলেঞ্চৰ ড্ৰাইভাৰ হৈ ইমান অধিকাৰ ক'ত পালে মাৰিবলৈ কাৰণে? মইতো ইয়াত পেচেণ্টৰ পৰা মাৰ খাবি বা কাৰোবাৰ পৰা হেৰি কৰিবলৈতো মই পেচেণ্টৰ লগত ৰখীয়া নপঠিয়াওঁ। এতিয়া সেইটো ক'বই লাগিব, নক'লেতো উপায় নাই। এতিয়া এনেকৈ আজি আমাক কৰিছে, কাইলৈ হয়তো বেলেগ কিবা কাৰোবাকো ক'ব পাৰে, কাৰণ মই সুধিলোঁ যে আপুনি এনেকৈ কাৰ হাত উঠাইছিলে? তেতিয়া কৈছে মই কেতিয়া উঠালোঁ, আপুনি কি কৰিব? তেনেকৈ মোকো দম দিছে। মোক এজনী মহিলাক যদি দম দিবলৈ পাৰিছেহি, আজি যদি বেমাৰী বেলেগ এটা যায়, এটা হয় বোলে একেবাৰে অৱস্থা নাইকিয়া এজন যায়, তাক বা কি কৰিব? সেইবিলাকতো কোনো ভৰসা নাই, মেডিকেলৰ কথা। তেনেকুৱাতো বহুত ঘটনা শুনিছোঁ, দেখিছোঁ। সেইটো কাৰণে মানে ইমান সহজে তাক এৰি দিয়া নহয়, মই সেইটোৱে ভাবোঁ। কাৰণ কেলৈ বিনা মতলবত এটা চৰ মাৰিছে, সেই চৰটো মৰাৰ লগে লগে ল'ৰাটোৱে মোক ফোন কৰিছে কান্দি কান্দি যায়, এনেকুৱা তেনেকুৱা কথা। মই বোলো তই এতিয়া একো নকবি, মই গৈ আছোঁ। মই মানুহৰ ঘৰত কাম কৰি মই এতিয়া ডেইলি মানুহ পঠিয়াওঁ, থাকিবলৈ ৰখীয়া মই ডেইলি 200 হাজিৰা দি পঠিয়াওঁ, কাৰণ মোৰ সময় নাই। মই দিনটোত এপাক আহোঁ, আহি ভাতকেইটা দিওঁ, গধূলি মই ইয়াৰ পৰা গৈ পাওঁগৈ বৰবাত থাকোঁ, 7টা বজাত পাওঁগৈ। 7টাত পাই মই আকৌ নিজৰ কামলৈ যাওঁ, 9টা 10টাত মই ঘৰত সোমাওঁ। মই তাৰ কাৰণে আজি ইমান কষ্ট কৰিছোঁ। মইতো ইয়াত পেচেণ্ট মই পেলাই থ'বলৈ মোৰ চখ লগা নাই, মোকতো কোনোবা আজি পইচা দি দিয়া নাই, মইতো লোকক চৰ খাবলৈ পঠিওৱা নাই। আজি সেই মানুহজন এতিয়া মই বেলেগ মানুহ পঠিয়াইছোঁ। পেচেণ্টটো যদি এক্সৰে ৰুমতে এৰি থৈ গুচি গ'ল হ'লে তেতিয়া কোনে ৰিক্স ল'লে? সেই ৰিক্সটো এতিয়া মইতো গম নাপালোঁ হ'লে, সি যদি খঙত মোক ফোন নকৰাকৈ যদি এৰি থৈ গুচি গ'ল হয়, তেতিয়াতো মই গম নাপাওঁ। পেচেণ্ট ভৰ্তি কৰিছোঁ মই অৰ্থপেডিকত, অৰ্থপেডিকত কঁকালৰ অপাৰেশ্যন হৈছে। তাৰপিছতে সেই তালৈ এক্সৰে কৰিছিলে, শুকুৰবাৰ দিনাখন অপাৰেশ্যন হৈ গৈছে। অপাৰেশ্যন হৈ যাচ্ছে, আজি এক্সৰে এটা কৰিব দিছিলে। এক্সৰেটো পোৱাৰ পিছত হয়তো ছুটিও দিব পাৰে, সেইটো কাৰণে মই মানুহৰ ঘৰতে কাম কৰোঁ। সেই কাম কৰাৰ পৰাই মোক ফোন কৰিছে, মই লগা লগ ওলাই গৈছোঁ।